নমস্কাৰ বিহু নহয় যেন বৰবি জাতি মাটিৰ গীত গোৱাৰ ৰাজীৱ হদিয়াক শেষ বিদায় গণশিল্পী ৰাজীৱ হদিয়াৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ সহস্ৰাধিক লোকৰ বিহুদিনে অশ্ৰুক্ষিপ্ৰ নয়নেৰে এটা গণশিল্পী ৰাজীৱ হদিয়াক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ উপস্থিত হৈছে কেইবা শতাধিক লোক আৰু মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতে ঢলি পৰিছিল কণ্ঠশিল্পী গৰাকী আৰু AMCHত শেষ নিশ্বাস ত্যাগ কৰিছিল কালিৰ দিনটোত অৰ্থাৎ উৰুকাৰ নিশা কণ্ঠশিল্পী ৰাজীৱ হদিয়াই তাৰ পাছতেই মঙলবাৰে হদিয়াত টুপচিঙা গাঁৱত গণশিল্পী ৰাজীৱ হদিয়াৰ শেষকৃত্য সম্পন্ন কৰা হৈছে এটা দুখৰ খবৰ কৰুণ খবৰ এই মুহূৰ্তত জনাইছো যে জাতি মাটিৰ গীত গোৱা ৰাজীৱ হদিয়াক শেষ বিদায় বিহুৰ দিনটোতে সেই কৰুণ খবৰটো গণশিল্পী ৰাজীৱ হদিয়াৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ সহস্ৰাধিক লোকৰ আৰু সহস্ৰাধিক গুণমুগ্ধক কন্দুৱাই ৰাজ্যবাসীক কন্দুৱাই শেষ বিদায় মাগিলে কালিৰ দিনটোত ৰাজীৱ হদিয়াই আৰু তেখেতৰ গণশিল্পী ৰাজীৱ হদিয়াৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে বিহুৰ দিনটোতে মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতেই ঢলি পৰিছিল কণ্ঠশিল্পী গৰাকী আৰু AMCHত শেষ নিশ্বাস ত্যাগ কৰিছিল উৰুকাৰ নিশা কণ্ঠশিল্পী ৰাজীৱ হদিয়াই আৰু মঙলবাৰে হদিয়াৰ টুপচিঙা গাঁৱত গণশিল্পী ৰাজীৱ হদিয়াৰ শেষকৃত্য সম্পন্ন কৰা হৈছে আৰু শিল্পী গৰাকীৰ অন্তিম যাত্ৰাত কেইবা সহস্ৰাধিক লোকে জনাইছে শেষ শ্ৰদ্ধা কেইবা সহস্ৰাধিক লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মৃত্যুৰ সময়ত পিতৃ মাতৃ দুই ভাতৃ পত্নী আৰু নিজৰ 6 বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ গৈছে ৰাজীৱ হদিয়াই জাতি মাটিৰ গীত গোৱা ৰাজীৱ হদিয়াক এনেদৰে শেষ বিদায় জনোৱা হৈছে আমি দৃশ্যাংশ দেখুৱাম গণশিল্পী ৰাজীৱ হদিয়াৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰিছে সহস্ৰাধিক লোকে এই দৃশ্যাংশ মন কৰক এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে জাতি মাটিৰ গীত গোৱা ৰাজীৱ হদিয়াক শেষ বিদায় আৰু কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়ালবৰ্গ লগতে সহস্ৰাধিক গুণমুগ্ধ হদিয়াৰ টুপচিঙা গাঁৱত এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে যেহেতু গণশিল্পী গৰাকীয়ে হঠাৎ মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতেই অসুস্থ হৈ পৰিছিল ঢলি পৰিছিল তাৰ পাছত ততাতৈয়াকৈ তেখেতক AMCHত ভৰ্তি কৰোৱা হৈছিল মূলতঃ ৰক্তচাপ মধুমেহ আৰু হৃদক্ৰিয়া বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিততে তেখেত অসুস্থ হৈ পৰাত ততাতৈয়াকৈ AMCHত ভৰ্তি কৰোৱা হৈছিল যদিও AMCHত উৰুকাৰ নিশাই প্ৰাণ হেৰুৱাইছিল কণ্ঠশিল্পী ৰাজীৱ হদিয়াই আৰু ৰাজীৱ হদিয়াৰ এই মৃত্যুৰ পাছতে এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ লগতে হাজাৰ হাজাৰ অনুৰাগী কণ্ঠশিল্পী গৰাকীয়ে জাতিৰ মাটিৰ বাবে গান গাইছিল তেখেতৰ কণ্ঠত তেখেতৰ গীতত ফুটি উঠিছিল অসম আৰু অসমীয়াৰ পৰিচয় আৰু সেই অসম আৰু অসমীয়াৰ পৰিচয়ৰে গীত গোৱা জাতি মাটিৰ গীত গোৱা কণ্ঠশিল্পী ৰাজীৱ হদিয়াৰ আজি শেষকৃত্য সম্পন্ন কৰা হৈছে হাজাৰ হাজাৰ গুণমুগ্ধই তেখেতক শেষ বিদায় শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে হদিয়াৰ টুপচিঙা গাঁৱত এতিয়া কান্দোনৰ ৰোল ওলাই আহিছে কেইবা সহস্ৰাধিক লোক আৰু সহস্ৰাধিক লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে আৰু বিহুৰ দিনটোতে অশ্ৰুক্ষিপ্ৰ নয়নেৰে গণশিল্পী ৰাজীৱ হদিয়াক এনেদৰে শেষ বিদায় শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতে ঢলি পৰিছিল কণ্ঠশিল্পী গৰাকী তাৰ পাছত AMCHত ভৰ্তি কৰোৱা হৈছিল যদিও ইহলীলা সম্বৰণ কৰিছিল কণ্ঠশিল্পী ৰাজীৱ হদিয়াই আৰু ৰাজীৱ হদিয়াই আৰু এনেদৰে মৃত্যুক আকোৱালি লোৱাক লৈ এতিয়া সকলোৰে মাজত কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে ইতিমধ্যে আজিৰ দিনটোত কেইবা সহস্ৰাধিক লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কণ্ঠশিল্পী ৰাজীৱ হদিয়াক মন্তব্য আছে এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছোঁ এইটো এটা ভাবিব নোৱাৰা পৰিয়ালৰ মানুহ বুলিয়ে নহয় হদিয়াবাসী মানুহ বুলিয়ে নহয় গোটেই সমগ্ৰ অসমৰ মানুহ আজি মৰ্মাহত হৈছে ৰাজীৱ হদিয়াৰ অকাল মৃত্যুত ৰাজীৱ হদিয়াৰ বিষয়ে ক'বলৈ গ'লে নিজৰ কাৰণে চিন্তা নকৰি উৰুষা পূজাত বসবাস কৰি দেশৰ মানুহৰ কাৰণে জনতাৰ কাৰণে মানুহৰ নোপোৱাখিনিক নিমাখিতজনৰ নোপোৱাখিনিক দৰিদ্ৰজনৰ নোপোৱাখিনিক কৃষকৰ নোপোৱাখিনিক আজৰি অনাৰ গানেৰে আজৰি আনিবৰ কাৰণে যিখিনি চেষ্টা কৰিলি অসমীয়া মানুহক একত্ৰিত কৰি এখন সুস্থ সমাজ গঢ়াৰ তেওঁ যিটো বাতাবৰণ সৃষ্টি কৰিবলৈ গৈ আছিল এনেকুৱা এটা মুহূৰ্ততে আত্মীয়তিৰ পৰিহাস তেওঁ আমাৰ মাজৰ পৰা লৈ গুচি গ'ল সকলো আজি মৰ্মাহত হৈছোঁ আৰু মোৰ এইখিনিতে অনুৰোধ থাকিল তেওঁৰ গীতেৰে যিখিনি ক'ব খুজিছিল সেইখিনিক যাতে নতুন প্ৰজন্মই তেওঁ
গীতখিনিক গীত বুলিয়েই নাভাবি গীতৰ কথাখিনিক কথাখিনিৰ সাৰমৰ্ম বুজি অসমীয়া জাতিটোৰ হকে দেশৰ হকে সমাজৰ হকে অকণমান হ'লেও চিন্তা কৰিবলৈ ৰাজীৱৰ গানেৰে অকণমান চিন্তা কৰক, তেতিয়াহ'লে আমাৰ এখন অসমখন পুনৰ আমি গঢ়িব পাৰিম। তেনেকুৱা এটা পৰিকল্পনা বা তেনেকুৱা এটা চিন্তাৰে ৰাজীৱে যিখিনি কৈ গ'ল সেইখিনি নতুন প্ৰজন্মই জীয়াই ৰাখক। আৰু শেষত নিয়তিৰ যিটো পৰিহাস, সেই পৰিহাসক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। কিন্তু এটা কথা ঠিক, তেওঁ উৰুষা পজাত থাকি ৰাইজৰ কাৰণে যেনেধৰণে চিন্তা কৰি গ'ল, ঠিক তেনেধৰণে আমি ৰাইজেও তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালটোক চলাই নিবৰ কাৰণে কিবা এটা আমি পৰিকল্পনা হাতত ল'ব লাগিব। প্ৰথমে চৰকাৰৰ এটা দায়িত্ব আছে। অজস্ৰ ৰাইজে ভাল পোৱা এজন শিল্পী, অজস্ৰ ৰাইজে মৰম কৰা এজন শিল্পীক সংস্থাপনৰ ক্ষেত্ৰত প্ৰথমবাৰ আমি চৰকাৰৰ ওচৰলৈ ৰাজীৱ শদিয়াৰ পৰিয়ালৰ পত্নী আছে, পত্নীক এটা সংস্থাপন দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ। যদি চৰকাৰে এই ক্ষেত্ৰত যদি হেমাহি দেখুৱায় বা অনীহা প্ৰকাশ কৰে, তেতিয়া মই আহ্বান জনাইছোঁ সমগ্ৰ অসমৰ তেওঁ অনুৰাগীসকলৰ প্ৰচেষ্টাত আমি দান বৰঙণি সংগ্ৰহ কৰি হ'লেও পৰিয়ালটোক সংস্থাপনৰ কাৰণে আমি কিবা চিন্তা কৰিম। আৰু এই সুযোগতে মই অসমৰ ৰাইজক এই কথাটো জনাই থ'ব খুজিছে, সময়ত যদি চৰকাৰে অনীহা প্ৰকাশ কৰে, তেতিয়া জনসাধাৰণৰ সহায় লৈ আমি পৰিয়ালটোক পোহপালৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিব লাগিব। যিহেতু আমাৰ এটা নৈতিক দায়িত্ব আছে, তেওঁ সমাজখনৰ কাৰণে যিটো কৰি গ'ল আৰু সমাজেও তেওঁৰ প্ৰতি কৰিবলগীয়া নৈতিক দায়িত্বটোক আমি নতশিৰে স্বীকাৰ কৰিব লাগিব। আৰু এইখিনিকে ক'লোঁ। আৰু শেষত কি ক'ম, বৰ দুখেৰে আৱেগিক হৈ ক'ব খুজিছোঁ, তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক। ইয়াকে মোৰ ফালৰ পৰা মোৰ ক'ব লগাখিনি ক'লোঁ মই। এইটো এটা ভাবিব নোৱাৰা, পৰিয়ালৰ মানুহ বুলিয়ে নহয়, শদিয়াবাসীৰ মানুহ বুলিয়ে নহয়, গোটেই সমগ্ৰ অসমৰ মানুহ আজি মৰ্মাহত হৈছে ৰাজীৱ শদিয়াৰ অকাল মৃত্যুত। ৰাজীৱ শদিয়াৰ বিষয়ে ক'বলৈ গ'লে নিজৰ কাৰণে চিন্তা নকৰি উৰুষা পজাত বসবাস কৰি দেশৰ মানুহৰ কাৰণে, জনতাৰ কাৰণে, মানুহৰ নোপোৱাখিনিক, নিমাখিতজনৰ নোপোৱাখিনিক, দৰিদ্ৰজনৰ নোপোৱাখিনিক, কৃষকৰ নোপোৱাখিনিক আজৰি অনাৰ গানেৰে আজৰি আনিবৰ কাৰণে যিখিনি চেষ্টা কৰিলি, অসমীয়া মানুহক একত্ৰিত কৰি এখন সুস্থ সমাজ গঢ়াৰ তেওঁ যিটো বাতাবৰণ সৃষ্টি কৰিবলৈ গৈ আছিল, এনেকুৱা এটা মুহূৰ্ততে নিয়তিৰ পৰিহাস তেওঁ আমাৰ মাজৰ পৰা লৈ গুচি গ'ল। সকলোৱে আজি মৰ্মাহত হৈছোঁ। আৰু মোৰ এইখিনিতে অনুৰোধ থাকিল, তেওঁৰ গীতেৰে যিখিনি ক'ব খুজিছিল সেইখিনিক যাতে নতুন প্ৰজন্মই তেওঁৰ গীতখিনিক গীত বুলিয়েই নাভাবি গীতৰ কথাখিনিক কথাখিনিৰ সাৰমৰ্ম বুজি অসমীয়া জাতিটোৰ হকে দেশৰ হকে সমাজৰ হকে অকণমান হ'লেও চিন্তা কৰিবলৈ ৰাজীৱৰ গানেৰে অকণমান চিন্তা কৰক, তেতিয়াহ'লে আমাৰ এখন অসমখন পুনৰ আমি গঢ়িব পাৰিম। তেনেকুৱা এটা পৰিকল্পনা বা তেনেকুৱা এটা চিন্তাৰে ৰাজীৱে যিখিনি কৈ গ'ল সেইখিনি নতুন প্ৰজন্মই জীয়াই ৰাখক। আৰু শেষত নিয়তিৰ যিটো পৰিহাস, সেই পৰিহাসক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। কিন্তু এটা কথা ঠিক, তেওঁ উৰুষা পজাত থাকি ৰাইজৰ কাৰণে যেনেধৰণে চিন্তা কৰি গ'ল, ঠিক তেনেধৰণে আমি ৰাইজেও তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালটোক চলাই নিবৰ কাৰণে কিবা এটা আমি পৰিকল্পনা হাতত ল'ব লাগিব। প্ৰথমে চৰকাৰৰ এটা দায়িত্ব আছে। অজস্ৰ ৰাইজে ভাল পোৱা এজন শিল্পী, অজস্ৰ ৰাইজে মৰম কৰা এজন শিল্পীক সংস্থাপনৰ ক্ষেত্ৰত প্ৰথমবাৰ আমি চৰকাৰৰ ওচৰলৈ ৰাজীৱ শদিয়াৰ পৰিয়ালৰ পত্নী আছে, পত্নীক এটা সংস্থাপন দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ। যদি চৰকাৰে এই ক্ষেত্ৰত যদি হেমাহি দেখুৱায় বা অনীহা প্ৰকাশ কৰে, তেতিয়া মই আহ্বান জনাইছোঁ সমগ্ৰ অসমৰ তেওঁ অনুৰাগীসকলৰ প্ৰচেষ্টাত আমি দান বৰঙণি সংগ্ৰহ কৰি হ'লেও
পৰিয়ালটোক সংস্থাপনৰ কাৰণে আমি কিবা চিন্তা কৰিম। আৰু এই সুযোগতে মই গোটেই অসমৰ ৰাইজক এই কথাটো জনাই থ'ব খুজিছে, সময়ত যদি চৰকাৰে অনীহা প্ৰকাশ কৰে তেতিয়া জনসাধাৰণৰ সহায় লৈ আমি পৰিয়ালটোক পোহপালৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিব লাগিব। যিহেতু আমাৰ এটা নৈতিক দায়িত্ব আছে, তেওঁ সমাজখনৰ কাৰণে যিটো কৰি গ'ল আৰু সমাজেও তেওঁৰ প্ৰতি কৰিবলগীয়া নৈতিক দায়িত্বটোক আমি নতশিৰে স্বীকাৰ কৰিব লাগিব। আৰু এইখিনিকে ক'লোঁ। আৰু শেষত কি ক'ম, বৰ দুখেৰে আৱেগিক হৈ ক'ব খুজিছোঁ, তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক। ইয়াকে মোৰ ফালৰ পৰা ক'ব লগাখিনি ক'লোঁ।